নমস্কাৰ মই এতিয়া উপস্থিত আছো বৰহলা গাঁৱৰ আৰু এয়া আইতাগৰাকীৰ নাম হ'ল বুধেশ্বৰী দাস আৰু যোৱা নিশা যি হাতীৰ জাকটোৱে মনোহা গাঁৱৰ ফালৰ পৰা আহিছিলে আৰু বৰহলাৰ হৈ সেই হাতীৰ জাকটো ওলাই গৈছিলে। হাতীৰ জাকটোৱে বহু উপদ্ৰৱ কৰিছে যিহেতু কেইবাটাও হাতী জাকটোৰ পৰা ফালৰি কাটিছিলে আৰু যোৱা নিশা প্ৰায় কেইটা বজাত আইতা যোৱা নিশা 3:30 মান বজাত হাতীৰ জাকটোৰ পৰা কিছু হাতী তাৰে এটা হাতী আহি দেখাইছো প্ৰথমতে এয়া আইতাৰ এটা ভঁৰাল ঘৰ আছিলে। ভঁৰাল ঘৰটো এই ধৰণে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে আৰু ইয়াৰ পৰা গোটেই ধান খাই গৈছে আৰু আইতা থাকে অকলে। আমি প্ৰথমতে আইতাৰ এই ঘৰটোৰ পৰিৱেশ দেখাইছো। আইতা থাকে অকলে। আইতাৰ এই অকলে থকা ঘৰটো এয়া চাওক যি এটা মাটিৰ ঘৰ আছিলে সেই মাটিৰ ঘৰটোৰ ভিতৰত যি গেছ আছিলে গেছটো ভাঙি থৈ গৈছে আৰু আইতা সৌভাগ্যক্ৰমে যিহেতু ৰাতি বাচিছে, যিহেতু আইতা এই ঘৰটোৰ ভিতৰতে ইয়াতে শুই আছিলে। আইতা ইয়াত শুই আছিলে আৰু হাতীয়ে যিহেতু এই বেৰখন ভাঙি গৈছে আৰু দুখোজ হাতী আগুৱাই গ'লে আইতাৰ হয়তো যোৱা নিশা প্ৰাণহানি হ'লতি। গতিকে এটা বহুত ডাঙৰ ঘটনা যোৱা নিশা সংঘটিত হৈছে আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আইতাই আজি বহু বছৰ ধৰি এই আয়ুৱে ঘৰ এটাৰ কাৰণেও এপ্লাই কৰি আছে, কিন্তু আজিলৈকে এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই। আৰু আইতাই জনাইছে আইতাই যিটো বৃদ্ধ পেঞ্চন পায় সেই বৃদ্ধ পেঞ্চনটো যোৱা কাতি মাহৰ পৰা এতিয়ালৈকে যোৱা কাতি মাহৰ পৰা নে মই কিছু ব্যৱস্থা কৰি দিছিলোঁ আইতাক, যে আইতাৰ বৃদ্ধ পেঞ্চনটোৰ বাবে আইতাই মোক কেতিয়াবা কৈ থাকে যে বৃদ্ধ পেঞ্চনটো হোৱা নাই, কিন্তু আইতাক ব্যৱস্থা কৰি দিয়াৰ পিছত তেতিয়াৰ পৰা আজিলৈকে আইতাৰ বৃদ্ধ পেঞ্চনটো হোৱা নাই। চাওক, যিসকল লোকে চৰকাৰী আঁচনিসমূহ পাব লাগে সেই পাবলগীয়া লোকসকলে কিয় চৰকাৰী আঁচনিসমূহ নাপায়? আইতা থাকে অকলে এনেকুৱা এটা ঘৰত, যিটো ঘৰত আইতাক এটা ঘৰৰ প্ৰয়োজন আছে, সেই ঘৰটোৰ বাবে আইতাই ইমানখিনি কৰাৰ পিছতো আজিলৈকে ঘৰটো পোৱা নাই আৰু চৰকাৰী আঁচনিসমূহৰ পৰা আঁতৰত ৰাখিছে। আৰু তাতোকৈ ডাঙৰ কথা হ'ল যোৱা নিশা হাতীৰ জাকটো যদি বন বিভাগৰ লোকসকলে থাকি, আমি যোৱা নিশা নিউজ কৰিছিলোঁ, যিসকল লোকে আমাৰ নিউজ চাইছে তেওঁলোকে গম পাব যে আমি প্ৰশ্ন কৰোঁতে যোৱা নিশা কঠীয়াতলী বন বিভাগৰ লোকসকল দৌৰি পলাই পতং দিছে, তেওঁলোকে জুই ফুৱাই আছিলে। তাৰপিছত আহি আমি নিউজ কৰিছিলোঁ যে আপোনালোকে ইয়াত থাকিব লাগে নে হাতীৰ জাকৰ ওচৰত থাকিব লাগে। এই ধৰণৰ নিউজ কৰাৰ পিছত তেওঁলোক পলাই পতং দিছিলে, কিন্তু তেওঁলোকৰ গাফিলতিৰ বাবে 7টাকৈ হাতী প্ৰাণ গ'ল আৰু ইয়াৰ পিছতো যোৱা নিশা আহি এই ধৰণে সাধাৰণ লোকসকলৰ ঘৰ ভাঙি ভঁৰাল ভাঙি তেওঁলোকে যোৱা নিশা তেওঁলোকৰ প্ৰাণ কোনো ক্ৰমে বাচিছে। গতিকে আইতা কি ধৰণে হাতীখিনি কেতিয়া আহিছিল? আপুনিতো শুই আছিলে, কি কৰি আছিলে? শুই আছিলে 3:30 মানত। আৰু যেতিয়া আপোনাৰ ভঁৰাল ঘৰটো আহি হাতীয়ে ভাঙিছিলে আপুনি গম পাইছিলে কেনেকে হৈছিল? তাৰমানে এই দক্ষিণ ফালৰ পৰা বেৰ ভাঙি পেলাই হাত সোমোৱাই দিছে নহয়, খুটো সোমোৱাই দিছে। সোমোৱাই দিওঁতে মই কি মেৰেক কৰিছে বোলো। তাৰপিছত আৰু চাইছো দেখোন হাতী। মই ইয়াৰ পৰা উঠি গৈ পেলাই নিৰ্মলক জোগাইছোঁ, দৰ্জা মেলি নিৰ্মল উঠোন। সি কৈছে কিয়? মই বোলো ই হাতীয়ে ধান খাই আছে ভঁৰালত। তাৰপৰা দৰ্জা মেলি সি দৌৰ মাৰিলে, তাৰপাছতে মই দৌৰ মাৰিলোঁ। আপুনি ক'ত আছিলে? মই বিচনাৰ পৰা দৌৰিছোঁ আৰু তেতিয়া হাতীটো ইতিমধ্যে ভাঙি আছে। হেৰি পোনা ঘৰ পদূলিত জুই ফুৱাইছোঁ, তেতিয়ালৈকে এই হাতীয়ে বেৰ ঘৰ ভাঙি আছে। আৰু আপোনাৰ ঘৰটো আজিলৈকে দেখিছে মাটিৰ ঘৰ আছে, এটা পাকা ঘৰ আজিলৈকে পোৱা নাই। আপুনি আবেদন কৰা নাছিলে? কৰিছোঁ, এতিয়া নাহে, কি কৰিম। কিমান বাৰ আবেদন কৰিলে? মই 3-4 বাৰ কৰিছোঁ। 3-4 বাৰ আবেদন কৰিলে, কিন্তু আজিলৈকে আপুনি এটা ঘৰ পোৱা নাই। যিহেতু আপোনাৰ ল'ৰা ছোৱালী কাৰো চাকৰি নাই, আপোনাৰ ঘৰত কোনো আপোনাৰ নিজৰ স্বামীৰ চাকৰি নাই, স্বামী নাই, আপুনি অকলে থাকে, এই ঘৰটো আপোনালোকে আজিলৈকে দিয়া নাই আপোনাক, কি ক'ব? এতিয়া চৰকাৰে আপোনালোকে কিবা এটা ব্যৱস্থা কৰি দিয়ক, আৰু নহ'লে মই এতিয়া বিধৱা মানুহ কেনেকৈ সজাম ঘৰ। আৰু আপোনাৰ বৃদ্ধ পেঞ্চন আপুনি পাই আছেনে? নাই পোৱা। বৃদ্ধ পেঞ্চন পোৱা নাই? নাই পোৱা। কিমান দিন হ'ল আপুনি বৃদ্ধ পেঞ্চন নোপোৱা? মই বৃদ্ধ পেঞ্চন পোৱা এবছৰ হ'ল। এবছৰ ধৰি আপুনি পেঞ্চন পোৱা নাই? পোৱা নাই। আগলে হেৰি পাছবুক দেখুৱালে কয় আপোনাৰ পইচা সোমোৱা নাই। নিশ্চয়কৈ ক'ব লাগিব। চাওক, যিসকল লোকে চৰকাৰী আঁচনিসমূহ পাব লাগে, পেঞ্চন নহ'লে এতিয়া অৰুণোদয় দি আছে, মুঠ থাকি বুঢ়া মানুহ পাইছে, কিন্তু মই পোৱা নাই। অৰুণোদয় পোৱা নাই? নাই পোৱা। এয়া চাওক, এয়াই হ'ল বিভাগৰ তেওঁলোকৰ কৰ্মদক্ষতা। আৰু যিসকল লোকে চৰকাৰী আঁচনিসমূহ পাব লাগে সেই লোকসকলে পোৱা নাই
আৰু যিসকল কিছু লোকে পাব নালাগে, কিছু লোক বুলি কৈছোঁ, সেই লোকসকলে কিন্তু চৰকাৰী আঁচনিসমূহ তেওঁলোকে লৈ আছে। আৰু এই ধৰণে আইতাগৰাকী অকলে থাকে। এটা মাটিৰ ঘৰ, এয়া চাওক, যোৱা নিশা আহি এই ধৰণে হাতীয়ে উপদ্ৰৱ কৰিলে, উপদ্ৰৱ চলালে, আৰু এয়া ভঁৰাল ঘৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি আইতা ঘৰ একমাত্ৰ থকা এই ঘৰটোৰো এয়া অৱস্থা। গতিকে আমি বিভাগক তথা চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই আইতাগৰাকী, যিহেতু অকলে থকা এই আইতাগৰাকী, কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি দিয়ক। ধন্যবাদ।